এই মুহূৰ্তত ৰাজ্যৰ শিক্ষা ব্যৱস্থাক লৈ জনা বিচাৰিছো কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ। ৰাজ্যৰ লাখ লাখ ছাত্ৰ ছাত্ৰীৰ বাবে দুটাকৈ ভাল খবৰ আহিছে। ৰাজ্যৰ শিক্ষা ব্যৱস্থাৰ বৃহৎ পৰিৱৰ্তন হৈছে। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই এই ঘোষণা কৰিছে। ইতিমধ্যে আনন্দৰাম বৰুৱা বঁটা আৰু প্ৰজ্ঞান ভাৰতীৰ স্কুটি বিতৰণ হৈছে। এই অনুষ্ঠানত মুখ্যমন্ত্ৰীয়ে কৈছে যে অহা বছৰৰ পৰা 30,000 শিক্ষাৰ্থীয়ে পাব আনন্দৰাম বৰুৱা বঁটা আৰু আনন্দৰাম বৰুৱা বৃত্তি প্ৰদান সম্পৰ্কত বৃহৎ পৰিৱৰ্তন কৰিছে। উল্লেখযোগ্য যে এই আনন্দৰাম বৰুৱা বঁটা মেট্ৰিকত প্ৰথম বিভাগত উত্তীৰ্ণ ছাত্ৰ ছাত্ৰীক প্ৰদান কৰা হয়, কিন্তু এতিয়াৰ পৰা পঞ্চম শ্ৰেণীৰ পৰাই আনন্দৰাম বৰুৱা বঁটা প্ৰদান কৰা হ'ব। মুখ্যমন্ত্ৰীয়ে ঘোষণা কৰিছে যে 10,000 ছাত্ৰ ছাত্ৰীক 15,000 টকাকৈ দিব পঞ্চম মানৰ, আৰু অষ্টম শ্ৰেণীৰ 10,000 ছাত্ৰ ছাত্ৰীকো 15,000 টকাকৈ দিব। এই আনন্দৰাম বৰুৱা বঁটাৰ অধীনত এই ধনৰাশি ফিক্স ডিপজিট কৰা হ'ব। তদুপৰি দশম শ্ৰেণীত 10,000 ছাত্ৰ ছাত্ৰীক এই বৃত্তিৰ অধীনত 15,000 টকাকৈ প্ৰদান কৰিব। অৰ্থাৎ এতিয়াৰে পৰা আনন্দৰাম বৰুৱা বঁটা পঞ্চম শ্ৰেণী, অষ্টম শ্ৰেণী আৰু দশম শ্ৰেণীৰ শিক্ষাৰ্থীয়ে লাভ কৰিব, য'ত 15,000 টকাকৈ প্ৰদান কৰা হ'ব। ইপিনে মহাবিদ্যালয়ত নামভৰ্তি কৰা ছাত্ৰ ছাত্ৰীক পাঠ্যপুথি ক্ৰয়ৰ বাবে 1,000 টকাকৈ দিয়া হ'ব। তদুপৰি চৰকাৰী হোষ্টেলত থকা শিক্ষাৰ্থীক হোষ্টেলৰ মেছ ডিউজ দিব চৰকাৰ ফালৰ পৰা। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই প্ৰজ্ঞান ভাৰতী আঁচনিৰ 3য় সংস্কৰণ মুকলি কৰাৰ কথা উল্লেখ কৰি কয় যে ইতিমধ্যে স্নাতক শ্ৰেণীত নামভৰ্তি কৰা ছাত্ৰ ছাত্ৰীসকলক পাঠ্যপুথি ক্ৰয়ৰ বাবে বেংক একাউণ্টযোগে 1,000 টকাকৈ প্ৰদান কৰিব। সেয়েহে সকলো ছাত্ৰ ছাত্ৰীক তেওঁলোকৰ কলেজৰ অধ্যক্ষৰ জৰিয়তে উচ্চ শিক্ষা সঞ্চালকালয়ক বেংক একাউণ্টৰ তথ্য জমা দিবলৈ আহ্বান জনাইছে। সেইদৰে চৰকাৰী আৰু প্ৰাদেশিকৃত কলেজৰ হোষ্টেলত থাকি অধ্যয়ন কৰা ছাত্ৰ ছাত্ৰীসকলৰ হোষ্টেলৰ মেছ ডিউজৰ বাবেও এটা খৰচ চৰকাৰে বহন কৰাৰ কথা উল্লেখ কৰিছে। ইয়াৰ বাবে ছাত্ৰ ছাত্ৰীসকলক এমাহৰ ভিতৰত তেওঁলোকৰ বেংক একাউণ্টৰ সবিশেষ হোষ্টেলৰ অধীক্ষকৰ জৰিয়তে কলেজৰ অধ্যক্ষলৈ জমা দিবৰ বাবে মুখ্যমন্ত্ৰীয়ে আহ্বান জনাইছে। অতি শীঘ্ৰেই প্ৰদান কৰিব। ফেব্ৰুৱাৰীত আপোনালোকৰ এই টকা 2টা আঁচনিৰ টকা প্ৰদান কৰিব বুলি জানিবলৈ দিছে।